ভিটোৰ বেগ লৈ আজি মেহেন্দি তুলিম কাৰণ যেহেতু হাতৰ ওচৰত বেলেগ একো বেগ বিচাৰি নাপালো হে ভাবিলো ভিটোৰ বেগটোতে আজি মেহেন্দি তুলিম আৰু আপোনালোককো দেখুৱাম ঘৰতে ইমান ডাঙৰ ডাঙৰ দুটাল মেহেন্দিৰ গছ থকাৰ পিছতো এলাহৰ কাৰণে বেলেগ একো নহয় এলাহ ইমান যে এলাহ জানেনে বন্ধুসকল বহুত বেছি এলাহ আৰু এলাহৰ কাৰণে আজিলৈ ইমান ডাঙৰ মেহেন্দিৰ গছ হৈ গ'ল কিন্তু আজিলৈ চুলিৰ কেয়াৰ একো লোৱা হোৱা নাই আৰু কেতিয়াও হাততো লগোৱা নাই বটিবৰ আলচিতে আজিকালি যে পেকেট পোৱা যায় সেইবোৰ লগাইয়েই মানে সময়খিনি বহুত কমতে মানে ইউজ কৰোঁ কাৰণ মেহেন্দিৰ পাত তুলিব হলে বহুত সময় লাগি যায় পিচিব লাগে বহুত কষ্ট হয় আৰু ইমান কষ্ট কোনে কৰি থাকে নহয় জানো আগতে যেতিয়া আমি সৰু আছিলো তেতিয়া মেহেন্দি বটি হে লগাইছিলো বটি পাত সাত থাকে হেনেকে আৰু লগাও হেতুৱে আৰু বহুত বেছি হেপি আৰু বহুত বেছি খুব কিন্তু এতিয়া পেকেট বিলাক কিনাৰ পোৱাৰ পৰাই মেহেন্দিৰ পাত সাত তোলাৰ সেই সিস্টেম বিলাক নোহোৱাই হৈ গৈছে বহুত কম পৰিমাণে মানে তোলা যায় আৰু আজি ভাবিলো আজি তুলিম পাত আৰু তুলি মাথাত লগাম মুনু আৰু মই আমি দুজনীয়ে লগাম আৰু মেহেন্দি তোলাত এখেতেও মোক বহুতখিনি হেল্প কৰি দিলে আৰু মেহেন্দিখিনি তুলি আনি মুনুক দিলো বটিবলে তাইক কলো যে তই ফাৰ্স্ট টাইম বটিলো তাৰ পিছত মই বটিম তাইক বটিব দিছো যেহেতু মই ইমান টাইম ধৰি মেহেন্দিখিনি উঠাইছো আসলতে কি হয় জানেনে বন্ধুসকল বস্তুবিলাক যেতিয়া ওচৰত পোৱা যায় তাৰ ভ্যালুটো তেতিয়া বুজি পোৱা নাযায় আৰু যেতিয়া ওচৰত পোৱা নাযায় তেতিয়া তাৰ ভ্যালুটো বহুত বেছি হয় এই যেনে ধৰলক এতিয়া হেতুৱে কও আমাৰ মেহেন্দিৰ গছ ইমান ডাঙৰ ডাঙৰ দুটাল থাকাৰ পিছতো আজিলৈ ইউজ কৰা নাই এলাহৰ কাৰণে যদি নাপালো হয় তেতিয়া হলে মন গলে হয় বা মন গৈ থাকিলে হয় যে মেহেন্দি যদি অকনমান পালো হয় যিকোনো বস্তুৱে আৰু কথা কৈছো পালে অকনমান লগালো হয় চুলিখিনি অকনমান কি জানি ভাল হলে হয় তে ঘৰতে থকাৰ পিছতো বহুত দিন ধৰি ভাবি আছিলো এই কামটো কৰিম বুলি কিন্তু আজি বহুত মানে ভাবি এলাহ গুছাই আজি ফাইনালি লগালো